হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা বিৰিয়ানীৰ ৰেচিপি লৈ আহিছিলোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব, গম পাব। বিৰিয়ানী বনাবলৈ সাধাৰণতে চাউল লাগিব, মানে বিৰিয়ানীৰ চাউল। সেইটো আপুনি অকণমান টাইম তিয়াই ৰাখিব। তাৰপিছতে পানী গৰম হ'বলৈ দিব। পানীখিনিত দিব আপোনালোকে তেজপাত, ইলাইচি আৰু লগতে ডালচেনি। পানীখিনি গৰম হোৱাৰ পিছতে ধুই থোৱা চাউলখিনি দি দিব ইয়াতে, আৰু 70% কুক হ'বলৈ দিব। তাৰপিছতে আমি বেৰিষ্টা বনাবলৈ পিঁয়াজ আৰু আলুখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত 70% কুক হোৱাৰ পিছতে চাউলখিনি এটা খৰাহীত তৰাই ল'লোঁ। তাৰপিছতে আমি পিঁয়াজখিনি ভাজিবলৈ দিলোঁ। পিঁয়াজখিনি যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে ভাজিয়ে থাকিব, আৰু ভাজি হোৱাৰ পিছতে আমি থৈ দিলোঁ ছাইড কৰি এখন মানে প্লেটত। তাৰপিছতে আদা নহৰুৰ পেষ্টখিনি ৰেডি কৰি ল'ব। তাৰপিছতে আলুখিনি দি দিব তেলত, আৰু আলুখিনিও অলপ ব্ৰাউন হ'বলৈ দিব। তাৰপিছত নমাই দিব। তাৰপিছতে আদা নহৰুৰ পেষ্টখিনি দি দিব অকণমান তেল দি, আৰু তাতে দিব আপোনালোকে কাশ্মীৰী মিৰ্চ, তাৰপিছতে জিৰা গুড়া আৰু ধনিয়া গুড়া দি পেলাই ভাজি ল'ব। ভজা হোৱাৰ পিছতে আলুখিনি দি দিব, আৰু আলুখিনি এনেকৈ দি পেলাই ভাজি থাকিব অলপ টাইম। ভাজি থকাৰ পিছতে অকণমান তলত লাগি যাব পাৰে, সেই গতিকে আপোনালোকে পানী অকণমান দি ল'ব, আৰু পানীটো দিয়াৰ পিছতে এনেকৈ লৰাই দিব। লৰাই আকৌ অকণমান পানী দি গেছটো বন্ধ কৰি দিব। তাৰপিছতে আমাৰ 70% কুক হোৱা যিখিনি ভাত আছিল, সেইখিনি বিৰিয়ানীৰ চাউলখিনি আমি ওপৰত এটা লেয়াৰ দি, তাতে বেৰিষ্টা দি, আৰু তাৰ ওপৰত বিৰিয়ানী মছলাটো অকণমান ছটিয়াই দিব। তাৰপিছতে আৰু চাউল দি দিব, তাৰপিছত কণী দি দিব, আৰু বেৰিষ্টা অকণমান দি ওপৰত বিৰিয়ানী মছলাটো দি দিব। এনেকৈ গেছটো আকৌ জ্বলাই ওপৰত দি দিব, আৰু দি পানী অকণমান দিব, আৰু ল' ফ্লেমত দিব গেছটো। তাৰপিছত ঢাকন মাৰি 20 মিনিটমান হ'বলৈ দিব। সেয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল, আৰু ওপৰত ঘিউ অকণমান ছটিয়াই দিব। হোৱাৰ পিছতে তাৰপিছত খাব পাৰিব। একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ, আপোনালোকেও বনাই খাব। আজিৰ ভিডিঅ'টো ইয়াতে এৰিলোঁ। টাটা, বাই বাই।